এই মুহূৰ্তত জনাই আছো 5খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ শেহতীয়া ফলাফলৰ আপডেট। অসমত কোন দল কিমানখিনি আসনত আগবাঢ়ি আছে, অসমৰ লগতে কেৰালা, পুডুচেৰী, তামিলনাডু, পশ্চিম বংগত কোন দল কিমানখন আসনত আগবাঢ়ি আছে। প্ৰথমতে আপোনালোকক দেখুৱাইছো অসমৰ নিৰ্বাচনৰ ফলাফলৰ শেহতীয়া আপডেট। ভাৰতৰ নিৰ্বাচন আয়োগে ঘোষণা কৰা আপডেট। অসমত বিজেপিয়ে 20খন আসনত আগবাঢ়ি আছে, অসম গণ পৰিষদে 3খন, বিপিএফে 3খন আসনত অগ্ৰগতি লাভ কৰিছে, কংগ্ৰেছে 2খন, অসম জাতীয় পৰিষদে 1খন আসনত আগবাঢ়ি আছে আৰু লগতে AIUDFে 1খন আসনত আগবাঢ়ি আছে। প্ৰথম ৰাউণ্ডতে বিজেপিয়ে 20খন আসনত অগ্ৰগতি লাভ কৰিছে। 1 নম্বৰ ভৱানীপুৰ সৰবুগত বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত কুমাৰ দাস 20 ৰাউণ্ডৰ 1খন ৰাউণ্ড সম্পূৰ্ণ হৈছে। প্ৰথম ৰাউণ্ডতেই 5359টা ভোটত অগ্ৰগতি লাভ কৰিছে ৰঞ্জিত কুমাৰ দাসে। টংলাত বিজেপিৰ প্ৰাৰ্থী বিকাম চন্দ্ৰ ডেকা 4974টা ভোটত অগ্ৰগতি লাভ কৰিছে। 18 ৰাউণ্ডৰ প্ৰথম ৰাউণ্ড সম্পূৰ্ণ হৈছে। জাগিৰোডত পীযুষ হাজৰিকা আগবাঢ়ি আছে, 6613টা ভোটত অগ্ৰগতি লাভ কৰিছে। জাগিৰোডত 24 ৰাউণ্ড ভোট গণনা কৰা হ'ব। নগাঁও বটদ্ৰৱাত ৰূপক শৰ্মা 8245টা ভোটত অগ্ৰগতি লাভ কৰিছে। বিশ্বনাথত পল্লৱ লোচন দাস 4516টা ভোটত অগ্ৰগতি লাভ কৰিছে। ধেমাজিত ডক্টৰ ৰণোজ পেগু 6412টা ভোটত অগ্ৰগতি লাভ কৰিছে। চিচি বৰগাঁৱত জীৱন গগৈ 3551টা ভোটত অগ্ৰগতি লাভ কৰিছে এই মুহূৰ্তলৈকে। জোনাইত ভুৱন পেগু 4708টা ভোটত অগ্ৰগতি লাভ কৰিছে। তিনিচুকীয়াত পুলক গোহাঁই 3843টা ভোটত অগ্ৰগতি লাভ কৰিছে প্ৰথম ৰাউণ্ডতে। ডিব্ৰুগড়ত প্ৰশান্ত ফুকন 5137টা ভোটত অগ্ৰগতি লাভ কৰিছে। দুলিয়াজানত ৰামেশ্বৰ তেলী 4648টা ভোটত অগ্ৰগতি লাভ কৰিছে। টিংখঙত বিমল বৰা অগ্ৰগতি লাভ কৰিছে। টিংখঙত 2 ৰাউণ্ড সম্পূৰ্ণ হৈছে। 16 ৰাউণ্ড সম্পূৰ্ণ হোৱাৰ পাছতে ফলাফল ঘোষণা কৰা হ'ব। নাহৰকটীয়াত তৰংগ গগৈ 5933টা ভোটত অগ্ৰগতি লাভ কৰিছে। সোণাৰীত ধৰ্মেশ্বৰ কোঁৱৰ 3069টা ভোটত অগ্ৰগতি লাভ কৰিছে। মাহমৰাত সুৰজ দিহিঙীয়া 3688টা ভোটত অগ্ৰগতি লাভ কৰিছে। যোৰহাটত হিতেন্দ্ৰনাথ গোস্বামী 4993টা ভোটত অগ্ৰগতি লাভ কৰিছে। গোলাঘাটত অজন্তা নেওগ 4599টা ভোটত অগ্ৰগতি লাভ কৰিছে। দেৰগাঁৱত মৃদুল কুমাৰ দত্ত 6324টা ভোটত অগ্ৰগতি লাভ কৰিছে। সৰু পথাৰত বিশ্বজিৎ ফুকন 4613টা ভোটত অগ্ৰগতি লাভ কৰিছে। 20 নম্বৰত আছে ৰামকৃষ্ণ নগৰ। বিজয় মালাকাৰ 7992টা ভোটত অগ্ৰগতি লাভ কৰিছে বিজেপিৰ প্ৰাৰ্থী। এতিয়াৰ যি আপডেট সেই আপডেট আপোনালোকক জনাই আছো। এই মুহূৰ্তত 3খন আসনত অগ্ৰগতি লাভ কৰিছে কংগ্ৰেছে। মন্দিয়াত আব্দুল খালেক প্ৰথম ৰাউণ্ডতে 6447টা ভোটত অগ্ৰগতি লাভ কৰিছে। মন্দিয়া পাতা বেতবাৰীত জাকিৰ হুছেইন সিকদাৰ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰথম ৰাউণ্ডতে 8148টা ভোটত অগ্ৰগতি লাভ কৰিছে। মঙলদৈত কংগ্ৰেছৰ প্ৰাৰ্থী ৰিজুমণি তালুকদাৰ প্ৰথম ৰাউণ্ডতেই 8946টা ভোটত অগ্ৰগতি লাভ কৰিছে। কংগ্ৰেছৰ 3জনকৈ প্ৰাৰ্থী এই মুহূৰ্তত লাইভ আপডেট আপোনালোকক জনাই আছো। 3খন আসনত অগ্ৰগতি লাভ কৰিছে। বিপিএফে 5খন আসনত অগ্ৰগতি লাভ কৰিছে। মানাস থানেশ্বৰ বসুমতাৰী প্ৰথম ৰাউণ্ডতে 4461টা ভোটত অগ্ৰগতি লাভ কৰিছে। বাক্সাত বিপিএফৰ প্ৰাৰ্থী মানেশ্বৰ ব্ৰহ্ম 5402টা ভোটত অগ্ৰগতি লাভ কৰিছে। ভেৰগাঁৱত মহেশ্বৰ বড়ো 3905টা ভোটত অগ্ৰগতি লাভ কৰিছে। ওদালগুৰিত ৰিহন দৈমাৰী 4681টা ভোটত অগ্ৰগতি লাভ কৰিছে। মাজবাটত চৰং বড়ো
চৰণ বড়োৱে 4,195টা ভোটত প্ৰথম ৰাউণ্ডতেই অগ্ৰগতি লাভ কৰিছে। অসম গণ পৰিষদে 3খন আসনত অগ্ৰগতি লাভ কৰিছে। লাইভ আপডেট আপোনালোকক এই মুহূৰ্তত জনাই আছো ভাৰতৰ নিৰ্বাচন আয়োগে জনোৱা অনুসৰি বৰপেটাত অসম গণ পৰিষদৰ প্ৰাৰ্থী দীপক কুমাৰ দাস প্ৰথম ৰাউণ্ডতে 5,837টা ভোটত অগ্ৰগতি লাভ কৰিছে। বিমৰিয়াত ডক্টৰ তপন দাস 6,993টা ভোটত অগ্ৰগতি লাভ কৰিছে। কলিয়াবৰত অসম গণ পৰিষদৰ প্ৰাৰ্থী কেশৱ মহন্ত তেওঁ 4,272টা ভোটত অগ্ৰগতি লাভ কৰিছে। অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী 2খন আসনত অগ্ৰগতি লাভ কৰিছে। বজালীত দিলীপ বৰুৱা প্ৰথম ৰাউণ্ডতে 5,692টা ভোটত অগ্ৰগতি লাভ কৰিছে। মৰিগাঁৱত বাণীকান্ত দাস 4,243টা ভোটত অগ্ৰগতি লাভ কৰিছে। দলগাঁৱত আগবাঢ়ি আছে AIUDFৰ প্ৰাৰ্থী মুজিবুৰ ৰহমান। 27 ৰাউণ্ড সম্পূৰ্ণ হ'লেই ভোট গণনা কৰা হ'ব, ফলাফল ঘোষণা কৰা হ'ব। 27 ৰাউণ্ডৰ 2খন ৰাউণ্ড ইতিমধ্যে সমাপ্ত হৈছে, সম্পূৰ্ণ ঘোষণা কৰা হৈছে আৰু দ্বিতীয় ৰাউণ্ডতেই দলগাঁৱত AIUDFৰ প্ৰাৰ্থী মুজিবুৰ ৰহমান 12,256টা ভোটত অগ্ৰগতি লাভ কৰিছে। লাইভ আপডেট আপোনালোকক জনাই আছো সলনি হৈ আছে লিড লোৱা আসনৰ সংখ্যা। বিজেপিয়ে 29খন আসনত অগ্ৰগতি লাভ কৰিছে। কংগ্ৰেছে 7খন, BPFে 5খন, অসম গণ পৰিষদে 3খন, অসম জাতীয় পৰিষদে 2খন আৰু AIUDFে 1খন আসনত অগ্ৰগতি লাভ কৰিছে। কেৰালাত এবাৰ পৰিৱৰ্তন হ'বলৈ গৈ আছে। 140খন আসনৰ ভিতৰত কংগ্ৰেছে 47খন আসনত অগ্ৰগতি লাভ কৰিছে। CPIMে 22খন, IUMLে 13খন আসনত অগ্ৰগতি লাভ কৰিছে। CPIয়ে 5খন, KECMে 3খন আসনত অগ্ৰগতি লাভ কৰিছে। কেৰালা পুডুচেৰীত 30খন বিধানসভা সমষ্টি আছে। তাৰ ভিতৰত AINRCয়ে 4খন আসনত অগ্ৰগতি লাভ কৰিছে। কংগ্ৰেছ 2খন, ADMK 1খন, DMK 1খন, ইণ্ডিপেণ্ডে 1খন আসনত অগ্ৰগতি লাভ কৰিছে। পুডুচেৰী তামিলনাডুত 234খন আসন আছে। 234খন আসনৰ ভিতৰত ADMK 23খন আসনত অগ্ৰগতি লাভ কৰিছে। TVK 20খন আসনত অগ্ৰগতি লাভ কৰিছে। DMK 10খন, কংগ্ৰেছে 2খন, PMK 1খন আসনত অগ্ৰগতি লাভ কৰিছে। এতিয়া জনাই আছো পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনৰ শেহতীয়া ফলাফলৰ আপডেট। পশ্চিম বংগত 294খন আসন আছে আৰু ইয়াৰ ভিতৰত এতিয়ালৈকে প্ৰথম পৰ্যায়ৰ ৰাউণ্ড সম্পূৰ্ণ হৈছে। বিজেপি 11খন আসনত অগ্ৰগতি লাভ কৰিছে। BJPMে 2খন আসনত, তৃণমূল কংগ্ৰেছে 2খন আসনত অগ্ৰগতি লাভ কৰিছে।